So here, a new day and a new vlog. আপোনালোকে মোৰ জীৱনৰ বৰ্তমান সময়খিনিহে গম পায় মানে কি বৰ্তমান মই কি কৰো ক'ত থাকো কেনেকৈ হেৰি কৰো মানে এক্সেট্ৰা এক্সেট্ৰা আৰু সেইখিনিহে গম পায় কিন্তু মানে মোৰ আগৰ লাইফ মানে মেট্ৰিক দিয়াৰ পিছৰ লাইফটো গম নাপায় মই মেট্ৰিক দিয়াৰ পিছত মানে বহুত কিছু ষ্ট্ৰাগল কৰিছো ধৰি লওক মেট্ৰিক দি উঠিয়ে মানে মই এই সৰু বাচ্চাবিলাকক টিউচন কৰিছিলো তাৰপিছত হাই সেকেন্ডাৰী দিয়াৰ পিছত মানে মই স্কুল এখনত সোমাইছিলো মানে এজ এ ইংলিছ টিচাৰ তাৰ পিছত তেনেকৈ টিউচন কৰি আছিলো আপ টু ক্লাছ 10 ক্লাছ 8 তেনেকৈ তাৰ পিছত স্কুল বাদ দি তেনেকৈ মানে হেৰি কৰিলো চাকৰি কৰিলো মানে মানে মাৰ্কেটিং কোম্পানী এটা চাকৰি কৰিলো তাৰপিছত আকৌ মই হেৰিত সোমালো বেংক অফ ইণ্ডিয়া আৰু ইণ্ডিয়ান বেংকত মানে আধাৰ ডিপাৰ্টমেণ্টত তেনেকৈ মানে চাকৰিৰ কাৰণে সোমালো তেনেকৈ মই আজিলৈকে চাকৰি কৰিছোঁ বা তেনেকুৱা ধৰণৰ টিউচন কৰি আহিছোঁ কিন্তু এইবাৰ মই মানে এটা বেলেগ ষ্টেপ ল'বলৈ গৈছোঁ মানে এইবাৰ ভাবিছোঁ অলপ বিজনেছ কৰিম বিজনেছ লাইনটো চাই লওঁ যিহেতু বিজনেছ কৰি পোৱা নাই নহয় এনে সৰু সুৰা এই হলিৰ দোকান কিবা দোকান বেলেগ পিছৰ কথা কিন্তু এটা পাৰ্মানেণ্ট বিজনেছ হ'লে নিজৰে ভাল ন এটা নিজস্ব এটা পৰিচয় এটা পোৱা যায় তো সেই বস্তুটো এইবাৰ ট্ৰাই কৰিম বুলি ভাবিছোঁ মোৰ লাইফত প্ৰথমবাৰৰ বাবে সরকারি চাকরি বহুত দিলো দে এতিয়া আর উপায় নাই আর এইবিলাকতে মাথা মারিম এতিয়া সব লিস্ট সিস্ট রেডি হয়ে গেল গোটে ক্লিয়ার আর দোকান দিম আমি ক্যাফে ইন্টারনেট ক্যাফে আর হোটেল আর নাম দেখিছে নাম এয়া নমামি হব আমার দোকানখন নাম নতুন এখন দোকান বুলি কলে আর বহুত বস্তু কিনিব লাগা থাকে ন মানে ধৰি লওক এই মানে বোর্ড শোর্ট বনোৱা তাৰপিছত বস্তু বাহিনীটো আছে ফাৰ্নিচাৰ কিনিবলো কালি মানে মাথা মাৰিম কালি মানে চাই থৈছো বাৰু সেইখিনি কালি আনিম কিন্তু আজি মানে সৰু সুৰা বস্তুখিনি লৈ আহো আৰু মোৰ এক্সেসৰিজ যোনবিলাক মানে হে আৰু ষ্টেচনাৰী যোনবিলাক সেইবিলাক বস্তু আনিব লাগিব আৰু বিজনেছ লাইনত প্ৰথমবাৰ ভৰি দিব গৈ আছোঁ কেনেকুৱা হয় নাজানো ভালে ভালে চলিলে হ'ল আৰু মানে কি মই যিহেতু কণ্টেণ্ট বনাই ফুৰোঁ ন তো মানে চাকৰি টাকৰি সোমালে বা প্ৰাইভেট জবত সোমালে মানে সেই টাইম দিব নোৱাৰিম যে সেই বস্তুত সেইকাৰণে মানে নিজে মাথা মাৰিলোঁ নিজৰ মালিক নিজে হ'ম এইবাৰ তাত আহি থাকোঁতে মানে ফাৰ্নিচাৰৰ দোকান এখন দেখিলোঁ এই ফাৰ্নিচাৰ দোকানখনত চাই লওঁ ৰ'বা মানে কি মোৰ টেবুল লাগিব ন মেইনলি মানে চেণ্টাৰ টেবুল কাউণ্টাৰ টেবুল যে মই য'ত বহিম সেই বস্তুটো চাই লওঁ ৰ'বা ইয়াত কিমান দামত পাওঁ কেনেকুৱা কি আছে এইকেইখন চকী বেয়া লগা নাই কিন্তু দাম বহুত কৈছে ইয়াত নাই বেলেগ এঠাইত যাওঁ ৰ'ব তাত যদি পাওঁ চাই লওঁ চবতে চাব লাগিব না ভাল য'ত পায় আৰু প্ৰথমতে বিশালত আহিছোঁ ৰ'ব মানে কি বাচন যোনখিনি মানে কিটচেনৰ কাৰণে যোনখিনি বাচন বৰ্তন লাগে সেইখিনি চাই লওঁ বিশালত মানে কম দামত পায় সেইকাৰণে আৰু চাই আছোঁ বস্তুবিলাক এইবোৰ মানে চব বস্তু লাগিব না যিমান যি হওক মানে কম দামত ভাল বস্তু আৰু এই পাতিলা চেতিলা কিমান বা দাম এইবিলাক আপোনালোকে অলপ ধৈৰ্য ধৰক ক'ত দোকান লৈছোঁ কেনেকুৱা দোকান লৈছোঁ চব দেখুৱাম খালি মানে এইখিনি বজাৰখিনি কৰি লওঁ বঢ়িয়াকৈ আৰু এনেকুৱা কিছুমান ডেকৰেটিভ বস্তু লগাব লাগিব মানে টেবুলৰ কাৰণে মানে মোৰ যোনখন টেবুল হ'ব আৰু এনেকুৱা ফুল চুল আছে বাৰু চাই লওঁ এইটো বাৰু ভালেই লাগিছে এখন দোকান হ'লে বেলেগ কথা আছিল দুখন দোকান বহুত বজাৰ আছে মই বোলে ইম্পৰ্টেণ্ট বস্তু নলওঁ বোলে কি ইম্পৰ্টেণ্ট বস্তু নলওঁ ইম্পৰ্টেণ্ট বস্তু এইটোতো ইম্পৰ্টেণ্ট হয় এইটো মোৰ ডিপাৰ্টমেণ্ট ন মানুহে চাহ খাব চাহ নাখায় এইটো মানে মোৰ কি দিবা এইটো মোৰ কামত লাগিব ন মানে মোৰ খোজোৱা কিছুমান বস্তু কিন্তু বজাৰতকৈ কিন্তু বহুত কম দামত পায় এই জাগ চাগ এইবিলাক মানে কোৱালিটিও ভাল চব কি ধুনীয়া ডিজাইন এনেকুৱা আৰু এইবোৰ কিমান দাম 130 টকা ঠিকে আছে দে মানে ডিজাইন হিচাপত ঠিকে আছে আৰু এইটো লোৱা কাৰণ এইটো কি কৰিব জানানে এই বিস্কুট চিস্কুট লোৱাত মানে কামত আহিব কিমান দাম 400 টকা নহয় 200 টকা হয় নেকি অফাৰ চফাৰ থাকে নহয় এই বয়াম চেম চাই লোৱা ভালকৈ এই বস্তুটো ভাল লাগিছে নপৰিবি ভাল লাগিছে কিবা ডিজাইনটো কিমান দাম বা এইটো 500 টকা ভাল লাগিছে এইটো দেখাত তো ভাত আৰু পৰঠাৰ কাৰণে এই এনেকুৱা মানে 10খনমান লৈ লৈছোঁ গতিকে 10-12খনমান মানে চব হ'ব ন এনেকুৱা আৰু আছে কিবা কিবি ইয়াত তেনেকুৱা কিন্তু এইখনে লৈছোঁ আৰু ভাত আৰু পৰঠাৰ কাৰণে বেষ্ট হ'ব ইয়াত কাঁহী হৈ গ'ল গিলাচ হৈ গ'ল তাৰপিছত চাহৰ হৈ গ'ল চাহৰ ৰখা তাৰপিছত যিমান যি পেন আছে পেনখিনিও হৈ গ'ল এইখিনি গোটেই ক্লিয়াৰ আৰু এই টেমা চেমা আছে ভিতৰত এতিয়া ভাবিছোঁ চামুচ তো যিখিনি বাচন দৰকাৰ আছিল গোটেইখিনি হৈ গ'ল আৰু যিখিনি পোৱা নাই বাহিৰত লৈ ল'ম আৰু য'ত কম দামত পাওঁ এই ছেকশ্যনটো মোৰ ফেভৰেট মানে খেলা ধূলা বস্তু বেছি ভাল পাওঁ না ক্ৰিকেট বেট চেট চব আছে মানে এনেকৈ এইটো ধৰণে বিশালত আহিলে মানে এবাৰ হ'লেও সোমাওৱে মানে মই তো কিচেনৰ বস্তু প্ৰায় হৈ গ'ল এতিয়া এইখিনি বস্তু মানে কি ঘৰত লৈ নাযাওঁ যিহেতু আমাৰ দোকানখন মানে মামাহঁতৰ ঘৰৰ ওচৰত ন তো মামাহঁতৰ ঘৰত এইখিনি বস্তুখিনি থ'ম আনা নিয়া কৰি থকাতকৈ ইয়াতে থৈ যাওঁ এতিয়া কেইটামান আৰু ইম্পৰ্টেণ্ট বস্তু কিনিব আছে মানে কি ফেন হোটেলত মানে ফেন নাই ন গৰম দিন যিহেতু আৰু ফাটাফাটি এইবাৰ একদম ফাটাফাটি গৰম পৰিব তো সেইকাৰণে ফেন কেইখন লৈ আহোঁ মানে চাই লওঁ কেনেকুৱা কি পায় যিহেতু আজি বেলতলা বজাৰ আছিল সেইকাৰণে এক পাক বেলতলাতে সোমালোঁ আৰু এনেকুৱা কিছুমান বস্তু মানে কম দামতে পায় না ইয়াত তো এটা চাই লৈছোঁ আৰু এটা একদম মৰম লগা বস্তু দেখিছোঁ এই কাপকেইটা চাওক মানে কি আমি এই নৰ্মেল যে ডিছপ'জেল কাপ থাকে সেই কাপত দিম বুলি ভাবিছিলোঁ চাহ যিহেতু হোটেল ন কিন্তু এই কাপকেইটা ল'ম অলপ ইউনিক হ'ব মানে সৰু চাইজ যিহেতু ধুনীয়াকৈ হৈ যাব আৰু ভাল লাগিছে চাওক তো যিখিনি ইলেক্ট্ৰনিক্স আছিল ইলেক্ট্ৰনিক্সখিনি ইয়াৰ পৰা ল'ম মানে ফেন বা লাইট চাইট যি আছে আৰু তাৰ চাৰ চব ইয়াৰ পৰাই ল'ম তো মানে ফেন এনেকুৱা আছে কিবা কিবি দাদা এই ফেনবিলাক কিমান 1500 পলাৰ ন ৱাৰেণ্টি আছে নে কিমান বছৰ 30 মাহৰ আচ্ছা 30 মাহৰ ৱাৰেণ্টি এনেকুৱাই লওঁ নহ'লে আৰু চাওঁ ৰ'ব কি কৰিব পাৰোঁ এনেকুৱা আছে পলি কেবল এইবোৰ কিমান দাম 2500 ন আচ্ছা ৱাৰেণ্টি 30 মাহ নে
এইটো 2 বছৰ লগতে এনেকৈ LED লাইটো লৈছোঁ আৰু যিমান যি মানে ৱায়াৰিঙৰ কাম বা বৰ্ড শ্বৰ্ট বনোৱা কাম চব ইয়াতে অৰ্ডাৰ দি দিছোঁ আৰু একেলগে তো কালিৰ যিখিনি কাম আছিল সেইখিনি হৈ গ'ল আজি ডে 2 আজিও কিছুমান কাম আছে কিছুমান বজাৰ কৰিব আছে মেইনলি হ'ল আজি দোকানৰ যোনটো চাবি পাতে যি ল'ম আজি দোকানখন দেখুৱাম ক'ত দোকান লৈছোঁ কেনেকুৱা লৈছোঁ চব দেখাইছোঁ ভিডিঅ'টো চাই থাকক বঢ়িয়াকৈ কালি বাচন বৰ্তনৰ কামখিনি হৈ গ'ল আজি ষ্টেচনাৰী বস্তুখিনি কিনি মানে কলম কাগজ যিমান যি আছে চব তো ভগৱানৰ নাম চিন্তি চাবি পাত পাই গ'লোঁ এতিয়া দোকান খোলো ক'ত আছে কি চব দেখাই আছে ৰ'ব তো প্ৰথমবাৰৰ বাবে বিজনেছ লাইনত ভৰি দিব গৈ আছোঁ কি হয় নাজানো আৰু মানে কৰিম আৰু জাষ্ট মানে সিদ্ধান্ত লৈছোঁ এনেকৈ তো মানে চলি যাব আৰু চব তো দোকানৰ প্ৰথম লকটো খুলি দিলোঁ এতিয়া দোকানত খুলিব লাগিল বঢ়িয়াকৈ কৈ আছোঁ ৰ'ব এড্ৰেছ ধুনীয়াকৈ দোকান সব মানে দুটা পাৰ্ট হ'ব দেই দুটা পাৰ্ট এইফালে দেখিছে এখন চাটাৰ আছে এইফালে এখন চাটাৰ আছে তো দুটা পাৰ্ট হ'ব এইফালে হ'ব মোৰ অনলাইনৰ কামখিনি মানে ধৰি লওক জেৰক্স বা তেনেকুৱা মানে ফটো ষ্টেট বা যিখিনি আৰু অনলাইনৰ কাম হয় আৰু এইটো চাইডে হ'ব হোটেল আৰু হোটেল যিহেতু হয় ইয়াত ধুনীয়াকৈ মানে কিটচেনো আছে বেচিন চেচিন চব আছে তো এই লাইনত মানে কি ৰন্ধা বঢ়াখিনি হ'ব ধুনীয়াকৈ চিজবুট চব আছে ইয়াত ধুনীয়াকৈ মানে এই পাৰ্টত ধুনীয়াকৈ মানে সেই আৰু কিটচেনটো হ'ব ইয়াত মোৰ দোকানত সকলোখিনি অনলাইন কাম হৈ যাব যেনেকৈ ধৰি লওক পেন কাৰ্ড বনোৱা ভোটাৰ ID তাৰপিছত বাৰ্থ চাৰ্টিফিকেট PRC সকলো আপোনালোকৰ দোকানখন কেনেকুৱা লাগিছে জনাবচোন একদম ধুনীয়া আহল বহল দোকান হয় চাৰিফালে একদম এটা পাৰ্টিখিনি হ'ব মোৰ মই ইয়াতে বহি থাকিম আৰু মানে যিখিনি অনলাইন কাম হয় সিহঁতে চাইডে হোটেল আৰু ৰন্ধা বঢ়াখিনি পিকুৱে কৰিব গোটেই তেনেকৈ আৰু ভাল লাগিছে কেনেকুৱা লাগিছে ক'ব কিন্তু মোৰ কিন্তু বিৰাট পচন্দ হৈছে দোকানখন মানে যিহেতু প্ৰথম এটা মানে বিজনেছ লাইনত মানে নামিছিলোঁ এই ৰংভূমিত তো ভাল লাগিব কিবা এটা তো সেয়াই আৰু লাইট লগোৱা আছোঁ এইটো হ'ব নেকি এইটো লাইট এইটো হৈ যাব পাকঘৰৰ কাৰণে আৰু ইয়াত ধুনীয়াকৈ পানী চানী গোটেই ফেচিলিটি আছে পানী বাৰু ইমান এটা নাই বৰ্তমান ওপৰত টেংকিটো আছে টেংকিত পানী ভৰাব লাগিব এইবোৰ ধুনীয়া বেচিন আছে এইবিলাক চাফা কৰিব লাগিব বঢ়িয়াকৈ তো সেয়াই আৰু এতিয়া মই যোনখন দোকান আমাৰ সেই দোকানখনৰ এড্ৰেছটো কৈ আছোঁ এড্ৰেছটো হ'ল আমাৰ যোনটো মানে লক্ষী মন্দিৰ আছে বেলতলা লক্ষী মন্দিৰৰ যোনটো AG অফিচ আছে এই AG অফিচৰ যোনখন মেইন মানে গেট সেই গেটখনৰ ঠিক ওচৰতে এইখন গেট এইখন দোকান তো মানে আহিলে মানে এতিয়াৰ পৰা মানে বহুতে মোক বিচাৰি থাকে ন ফোন কৰিলেও নাপায় কিবা ক'লেও নাপায় তো এইবাৰ পৰা মানে মোক বিচাৰিলেও ইয়াতে পাব 24 ঘণ্টা পাব খালি শনিবাৰ আৰু দেওবাৰে নাপাব এনে পাই যাব বঢ়িয়াকৈ তো হৈ গ'ল দোকানখন দেখুৱালোঁ এতিয়া মানে কিছুমান বজাৰ আছে সেই বজাৰবিলাক মানে ফেঞ্চিত কৰিব লাগিব তো সেইখিনি বজাৰ কৰি আহোঁ তাৰপিছত মানে দোকানখন অলপ চাফা কৰিব আছে ন সেইখিনি বাৰু পিছত কৰিম আগতে সেইখিনি বজাৰ কৰি আহোঁ ফেঞ্চিৰ পৰা ফেঞ্চিত বাৰু যোৱা নহ'ল মানে কি গণেশগুৰিতে মানে চিনাকি দোকান হয় আৰু মানে অহা থকা হৈছিল আগতে ইয়াতে মানে বস্তুখিনি লৈ লওঁ যিখিনি মানে মোৰ ষ্টেচনাৰী বস্তু হ'ব কলম কাগজ যিখিনি আৰু সেইখিনি ইয়াৰ পৰা লৈ লওঁ হ'লচেল মাৰ্কেট হয় ইয়াত পাই যায় তো ষ্টেচনাৰী যিখিনি বস্তু আছে A to Z পেনৰ পৰা হোৱাইটনাৰৰ পৰা মাৰ্কাৰৰ পৰা বহীৰ পৰা চব অভাৰঅল গোটেই ইয়াৰ পৰা লৈ লৈছোঁ ধুনীয়াকৈ বাছি আৰু ভালখিনি ল'ব লাগিব ন যিমান যি হওক এটা লিষ্ট চাই লৈ আছোঁ মানে কি যিখিনি হয় আৰু ইমান দূৰত যাব লগা হোৱা নাই ইয়াতে মানে গোটেই অভাৰঅল পাই যাম আৰু কিতাপ বজাৰ যিহেতু হ'লচেল না গোটেইখিনি ইয়াৰ পৰাই লৈ ল'ম আৰু বঢ়িয়াকৈ যিহেতু অফিচিয়েল জেগা ন এই ফাইল চাইল এইবিলাক মানে বহুত ইম্পৰ্টেণ্ট ক্লিপ চিপ সেইবোৰ বেছি ইম্পৰ্টেণ্ট সেইবিলাক মেইনলি সেইখিনি লৈ আছোঁ ভালকৈ আৰু তো গোটেই মানে যিখিনি ষ্টেচনাৰী বজাৰ গোটেই ৰেডি এইবিলাক চব A4 চব ৰেডি দিছোঁ আৰু এই খুৰা আছে খুৰাৰ দোকান এই হ'লচেল দোকান হয় আপোনাৰ এখন আচ্ছা নামটো কি ক'লে গণপতি এড্ৰেছটো গণেশগুৰি ইয়াত মানে ফেঞ্চি যাব নালাগে আপোনালোকে ইয়াতে গোটেই মানে যিখিনি ষ্টেচনাৰী কলম কাগজ যিখিনি কাগজ আছে চব হ'লচেল ৰেটত ইয়াত ধুনীয়া ভাল দামত পাই দিব বঢ়িয়া দামত একদম বঢ়িয়া দামত চিপেষ্ট ৰেটত ইয়াত তেনেকৈ পাই যাব আমি ইমান দূৰ নগ'লোঁ তেনেকৈ আৰু আচ্ছা ষ্টুডেণ্টৰ স্পেচিয়েল ডিছকাউণ্ট ইয়াত ধুনীয়াকৈ পাই যাব আহিলে হ'ল গণেশগুৰিত আছে বহুত দিনৰ মূৰত এটা ফুচকা খাম বুলি ভাবি আছিলোঁ কিন্তু আজি পাই গ'লোঁ বেলেগ ফ্লেভাৰৰ ফুচকা ये क्या ফুচকা है अलग अलग फ्लेवर है ना क्या है बोलिए खट्टा पानी और लहसुन पानी और जलजीरा पानी और मीठा लहसुन और मीठा नहीं चाहिए मुझे बाकी ये दो दे दीजिए बढ़िया 10 का कितना मिलेगा 10 का 4 मिलेगा 6 नहीं होगा ठीक है दीजिए बना के दीजिए तो मामाटर घर आহি পালে মানে যিখিনি বস্তুখিনি মানে ইয়াতে ৰাখিম আৰু যেহেতু ওচৰ ন মানে আজি যিখিনি বস্তু ইয়াতে ৰাখিছোঁ আগৰখিনি ইয়াতে যাতে মানে ওচৰ হয় ধুনীয়াকৈ লৈ যাব পাৰোঁ আৰু এটা বস্তু বহুত ট্ৰেণ্ডিঙত চলি আছে সকলোতে জানে এই যে বগেনভিলিয়া ফুল যোনটো মানে সেই ট্ৰী বুলি কয় যি আৰু বহুত ৰিল চিল এইবিলাকতে চলি আছে ন গানটো বহুত ভাইৰেল হৈছে তো মানে কি ট্ৰেণ্ডো শেষ গছৰ পাতো শেষ চব সৰি পৰছে কি হ'ব মানে যোনটো বস্তু মানে ট্ৰেণ্ডিঙত আহি যায় ন পুৰা ফাটি যায় আৰু পিছত আৰু ফুচ হৈ যায় সেই অৱস্থা হৈছে আৰু মই কাৰণে কাপোৰটো সলাই লৈছোঁ ৰ'ব মানে কি যোনটো আমাৰ সেই দোকানত যোনটো টেংকি হ'ব টেংকিৰ পানীখিনি মানে অলপ চাফা চুফা কৰিব আছে সেই লেতেৰা কাপোৰ চাপোৰ লৈ অলপ চাফা কৰি লওঁ যিহেতু নিজৰ দোকান চব নিজে কৰিব লাগিব নিজে মোচা মেলাখিনি কৰি আছোঁ আৰু আমাৰ ইয়াত মানে মোচা মেলাৰ পানীখিনিও মানে অসুবিধা নাই কাৰণ ইয়াত পানী আছে ধুনীয়াকৈ পানী মানে পাই যাম মানে AG অফিচটো আছে ন এই AG অফিচ কেম্পাছ AG অফিচৰ কেম্পাছতে এনেকৈ ধুনীয়াকৈ পানী পাই যাম মানে পানীৰ অসুবিধা নাই একদম
এতিয়া ভাল লাগিছে নে একদম গোটেই পানী চাৰি মাৰি গোটেই চাফা কৰি দিছোঁ ঝাৰু চাৰু মাৰিছোঁ ধুনীয়াকৈ এতিয়াই ভাল লাগিছে ইমান ধূলি ধূলি হৈছিল ইমান দিনে এতিয়াহে মানে কৰিলোঁ গোটেই তো এইটো পাৰ্ট ধুনীয়াকৈ পানী মাৰা হৈ গ'ল এতিয়া অলপ মানে চাফা চাফা লাগিছে এতিয়া পাকঘৰটো আছে যোনটো ইয়াত পানী মাৰি লওঁ বঢ়িয়াকৈ দেখিছে এয়াই জীৱন এয়াই কষ্টতা তো গোটেই চাফা হৈ গ'ল এতিয়া খালি ফাৰ্নিচাৰখিনি আনিব বাকী সেইখিনি অনাৰ পিছত গোটেই ক্লিয়াৰ তো আজিও কিছুমান কাম আছে মানে কামবিলাক অলপ লাহে লাহে কৰি আছোঁ আৰু মানে বেছি দৌৰা কৰা নাই মানে আজি হ'ল এই মেইন মানে এই লেপটপৰ কামখিনি কৰিম মানে ধৰি লওক এই প্ৰিণ্টাৰ ইনষ্টল কৰিব লগা হ'ল ড্ৰাইভাৰ চাইভাৰ প্লাছ মানে কি যোনখিনি ফটোশ্বপৰ কাম হ'ব মানে এডব ফটোশ্বপ সেই এপটো ডাউনলোড কৰিব লাগিব ইনষ্টল কৰি গোটেই মানে ছেট আপ কৰিব লাগিব গোটেই সেই কামখিনি কৰিলোঁ মানে লেপটপত আজি মোৰ লেপটপটোত আপোনালোকে এটা বস্তু দেখাম চাওক এই জুবিন গাৰ্গৰ এইটো ফল্ডাৰ আছে ন ফল্ডাৰটো খুলিলোঁ ইয়াত দেখিছে চাওক কিমান ফটো আছে 1085 ফটো আছে চব জুবিন গাৰ্গ সব একদম প্ৰথমৰ পৰা লাষ্টলৈকে যিমান আছে সব জুবিন গাৰ্গৰ ফটো 1000 ফটো মানে যি ফটো লাগে ইয়াত এভেইলেবল পাই যাব মোৰ তাত জুবিন গাৰ্গৰ আৰু ভিডিঅ'জ দেখাই আছোঁ ৰ'ব ভিডিঅ'জ বাৰু ইমান নাই কিন্তু একদম মষ্ট ইম্পৰ্টেণ্ট আৰু ভাল ভাল ভিডিঅ'বিলাক ইয়াত থৈ দিছোঁ জুবিন গাৰ্গ ভিডিঅ'জ এইবিলাক চব ভিডিঅ'জ গানৰ হওক বা কিছুমান ষ্টেজ প্ৰগ্ৰেম ইয়াত কিমান আছে দেখিছে এয়া 399 400 ধৰক 400 ফটো আছে ইয়াত মানে ভিডিঅ' আছে ইয়াত চব মিলাই এই কালেকশ্যন এয়া আই লাভ ফৰ জুবিন গাৰ্গ ঘৰৰ পৰা ওলালোঁ আৰু মানে কিবা কিবি বাচন আছিল ঘৰত সেইবিলাক দোকানত থ'ব লাগিব ন তো দোকানত সেইখিনি থৈ লওঁ তাৰপিছত আজি মানে ফাৰ্নিচাৰৰ খেলখিনি শেষ কৰিম যি সৰু সুৰাকৈ ফাৰ্নিচাৰ কিনিব আছে টেবুল চেয়াৰ কিবা কিবি সেইখিনি আজি শেষ কৰি দিম তো মই যোনখন টেবুল ল'ম মানে মোৰ কাৰণে মানে চেণ্টাৰ টেবুলৰ কাৰণে এইখনৰ পৰাই ল'ম এতিয়া মানে গুদামত যাব গুদামত আছে ন বলক তো গুদামত চাই আহোঁ কেনেকুৱা সেইখন টেবুল তাতে গুদামত ৰাখিছে ইয়াতে নাৰাখে টেবুল বুলি ক'লে এনেকুৱা টেবুলে লোৱা হ'ব আৰু খালি কাৰণে কালাৰটো বেলেগ হ'ব ওপৰত দেখিছে যে সেনেকুৱা কালাৰ ল'ম সেইটো চালোঁ বাৰু এতিয়া ডাইনিংখন চাওঁ ৰ'ব মানে ডাইনিঙো লাগিব ন ডাইনিং দুখন চাব লাগিব ছেম কালাৰৰ দুখন চাই লওঁ ইয়াত এইখন ডাইনিং বাৰু চাইছোঁ মানে ৰঙা মানে ৰাউণ্ড হ'ব ৰাউণ্ড চাই ল'ম এনেকুৱাই ল'ম চাগে ভালে লাগিব ধুনীয়াকৈ কাবাৰ চাবাৰ পাৰি দিম ভাল লাগিব এনেকুৱা দুখন লৈ ল'ম আৰু তো হৈ গ'ল যিখিনি লাগতিয়াল বস্তু আছিল মানে ৰেক চেক বা টেবুল চেবুল চেয়াৰ যি আছে আৰু চব লৈ ল'লোঁ একেলগে এই আগত টেম্পোখনত বস্তু বাহিনীখিনি দেখি মানে এনেকুৱা লাগিছে যেন মানে এটা ভাড়া ঘৰৰ পৰা বেলেগ এটা ভাড়া ঘৰত গৈ আছোঁ নেকি মানে চিফ্ট কৰিছোঁ নেকি সেনেকুৱা লাগিছে মানে তো অলপ চলপকৈ বুলি ছেট আপ কৰি লৈছোঁ মানে কি বস্তু বাহিনী যিখিনি আছে মানে কেইখনমান টেবুল যোনখন টেবুল এখন আনিছোঁ এখন কালি আহিব মানে কি ৰাং কালাৰ তেনেকৈ নাপালোঁ এইখিনি মোৰ এৰিয়া হ'ব বস্তু বাহিনী কৰি আছোঁ আৰু এইফালে মানে মানুহখিনি আনি কৰিছোঁ আৰু এইফালে হেৰি CSKৰ CSK কি হ'ল দুখ কমা নাই CSKৰ কামবেক হ'ব নাই চেঞ্জ আৰু নাই আৰু ধনী ৰখা নাই ধনী ৰখা নাই ধনী বেক অফ দ্য উইকেটছ পিছফালে ঠিকে আছে এইবিলাক বস্তু ঠিক কৰি লওঁ এইখিনি মোৰ ষ্টেচনাৰী আৰু এইবোৰ তলত দোকান দিয়া হোৱাই নাই চব যোগাৰ পাতি হোৱাই নাই এইডাল উপস্থিত মানে কি য'তে ত'তে মানে উপস্থিত হৈ যোৱা ইয়াৰ এটা বস্তু ভাল যে মানে বিজি নাথাকিলে ই মানুহটো কিন্তু এবাৰত আহি যায় মানুহ উপস্থিত হৈ যায় এইটোৱে আৰু মানে আজি ভিডিঅ' পাইছোঁ দেই কি আপুনি এটা ভিডিঅ' পাইছোঁ ফটো দেখোন কিয় छिछोरा है तू चुप 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 छिछोरा बोलता है मेरे को लीलू लू দোকান খুলিছা কিন্তু বস্তু কি আছে আইটেম কি হ'ব ইয়াতে আইটেম মানে বেলেগ ধৰণৰ হ'ব মই কৈ আছোঁ মানে দুটা ভাগ হ'ব দেই 2 in 1 দেই আনসাইডে প্ৰথম সাইডে হ'ব মানে কি মোৰ জেৰক্স বা তেনেকৈ আৰু ফটো ষ্টেট বা মানে পেন কাৰ্ড এপ্লাই ভোটাৰ আইডি এপ্লাই এইবিলাক যিমান যি এপ্লাই কৰে চব এইবিলাক মই মেইন হা আৰু আনসাইডে হ'ব তোমাৰ মানে হোটেল মানে যি খতমকৈ ভাত পৰঠা লুচি যি পেটত দুটা 2 in 1 মানে যি ভোক থাকে সেই খাব আহি যাব ইয়াত এক গুলি 2 চিকাৰ গম পাইছা ক'ত সোমাইছা এই জীৱন টেংকি চাফা কৰা সব কৰি আছে চাই লওক কষ্টতা এই অৱস্থা নেকি আজি এজন মানে ভিডিঅ' ক্ৰিয়েটৰ এই অৱস্থা এই নেকি এই ৰিয়েলিটিটো দেখা নাপায় ৰিয়েলিটি বিলাক ডাইৰেক্ট ৰিয়েলিটি এইবিলাক বস্তু কোনো দেখা নাপায় টেংকি মানে সিনটেক্সৰ ভিতৰত এনেকৈ পানী খিচি বাহিৰ পেলাই আছোঁ এতিয়া হ'ল টেংকি চেংকি ঠিক কৰা হ'ল চাফা কৰা হ'ল এতিয়া নেক্সট মানে অপূৰ্ব আৰু মই এই এঠাইত ইম্পৰ্টেণ্ট কাম এটাত গৈ আছোঁ মানে এজিত মানে বৰ্ডখন বনাব লাগে মানে যোনখন মানে নামৰ নেম বৰ্ড যোনখন ফ্লেক্স বুলি ক'ব পাৰি আৰু সেইখন আগতে অৰ্ডাৰ দি আহোঁ হাজিৰা কেন বোলা হাজিৰা দিয়ে বোলা হাজিৰা দিছে 1000 টকামান দিছে পাৰিম এইজনটো আছিলে এইজনটোৰ পৰা থাকেই আৰু লগতে এইজনো আহিল হা মানে কি तुम्हें शर्म है कुछ शर्म आया है
বৰ্তমান বেলতলা বজাৰত আহিছোঁ মানে কি গেছ টেবুলখন বিচাৰি আহিছিলোঁ গেছ টেবুলত কাঠৰ চব মানে বিক্ৰী কৰে ইয়াতে সুধিলোঁ দাম চাম কেনেকুৱা মাথা নষ্ট হয় আৰু কি হৈছিল দোকানক আজি এক্সপ'জ কৰি দিলোঁ অসমীয়া মানুহ বিজনেছ কৰিব নোৱাৰে টেমা চুটি গৈছে মোৰ কি হ'ল এক্সপ'জ মোৰ ৰূপ দেখি খং উঠিছিল নেকি সঁচাকে দে নতুন দোকান যিহেতু দুটামান বেলুনকে লৈ লৈছোঁ আৰু মানে লগাই দিম আৰু ভাল লাগিব দেখাত তো গেছ টেবুল চেবুল চব লৈ ল'লোঁ ধুনীয়াকৈ দুখন লৈ লৈছোঁ এতিয়া ই ৰিক্সাত উঠাই দিলোঁ এতিয়া দোকান গৈ মানে তাত মানে এই ফেন আৰু লাইট ফিটিং কৰিব আছে কাৰণ গৰম দিনত ফেন মেইন ফেন নহ'লে মাৰা যাম আৰু তো হৈ গ'ল প্ৰায় গোটেই কাম হৈ গ'ল ক'ব গ'লে আৰু মানে কি ফেন চেন ধুনীয়াকৈ লগোৱা হৈ গ'ল লাইট চাইটো হৈ গ'ল গোটেই ক্লিয়াৰ ডাইনিং চাইনিং চব আহি গ'ল প্ৰব্লেম নাই আৰু এতিয়া মানে আজি যিহেতু মানে 31 তাৰিখ তো কালি 1 তাৰিখে অপেনিং নকৰোঁ 2 তাৰিখে কৰিম যিহেতু বুধবাৰ হয় ন তো বুধবাৰে অপেনিং কৰিম দোকানখন তো মানে যোনে আহিব খোজে আহিব পাৰিব আৰু মানে কি এড্ৰেছটো গম পাইছে তো সেয়া তো ভিডিঅ'টো এটা শেষ কৰোঁ কেনেকুৱা বুলি জানো বহুত ভাগৰি আছোঁ মানে বজাৰ চজাৰটো কৰি লৈ লগতে মানে এই টেংকিয়ে সোমাই অৱস্থা একদম বেয়া তো এটা শেষ কৰোঁ ভিডিঅ'টো কেনেকুৱা বুলি জনাব শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়া আৰু বাই